নমস্কাৰ সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গতিকে আজি কথা ক'ব বিচাৰিছোঁ কি যে অৰুণোদয় 3.0 অৰ্থাৎ চলিত যিটো 3.0 আছে ইয়াৰে পইচাটো আপোনালোকে কেতিয়া পাব। গতিকে এতিয়া সকলোৱে গম পাইছে যিসকল মহিলা অৰুণোদয় 3.0 মানে সিলেক্ট হৈছে তেখেতসকলক আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰৰ পৰা এখন কিতাপ সহকাৰে আৰু এখন পত্ৰ সহকাৰে প্ৰদান কৰি আছে পঞ্চায়তৰ প্ৰতিনিধিসকলে বা কিছুমান নিৰ্দিষ্ট গাঁৱত এটা এলেকাত তেখেতসকলক মাটি তাত অভিনন্দন জ্ঞাপন কৰিছে। গতিকে এইটো প্ৰচেছ যেহেতু এতিয়া বৰ্তমান চলি আছে প্ৰত্যেকখন গাঁৱত প্ৰত্যেকখন পঞ্চায়তত, গতিকে এই প্ৰচেছটো যেতিয়া কমপ্লিট হ'ব, কমপ্লিট মানে এতিয়া আগষ্ট মাহৰ ভিতৰত কমপ্লিট কৰা কথা বা ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকত কমপ্লিট কৰা কথা। যদিও ফাৰ্ষ্ট উইকত নহয়, কিন্তু তাত উল্লেখ কৰা মতে যে অৰুণোদয় 3.0 পইচাটো আপোনালোকে 17 ছেপ্টেম্বৰত পইচাটো পাব। মানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কোৱা মতে যে 17 ছেপ্টেম্বৰ প্ৰত্যেকৰে বেংক একাউণ্টত আপোনালোকে অৰুণোদয় পইচাটো পাবৰ কাৰণে মানে সক্ষম হ'ব। গতিকে এইটোৱে আছিল ক'ব লগা। গতিকে এটা বহুত বেছি ভাল খবৰ আপোনালোকৰ। জাষ্ট এতিয়া আপোনালোকে এই অভিনন্দন পত্ৰকেইখন লৈ লওক, তাৰপিছত পইচাটো পাই যাব। গতিকে এইটোৱে আছিল ভিডিঅ'। যদি ভিডিঅ'টো অকণমানলৈ কিবা ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ফ'ল' কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে কথাটো সকলোৱে গম পায়। ধন্যবাদ।